আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ চলাই কুকি উগ্ৰপন্থী আক্ৰমণৰ মৃত্যু দুগৰাকীকৈ চিআৰপিএফ জোৱানৰ শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ চলাই কুকি উগ্ৰপন্থী আক্ৰমণৰ মৃত্যু দুগৰাকীকৈ চিআৰপিএফ জোৱানৰ শুকুৰবাৰে নিশা সংঘটিত হৈছে এই হিংসাত্মক ঘটনা ইতিমধ্যে ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত আৰু আমি যেহেতু জনাই গৈছো যে পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ আৰু এবাৰ চিআৰপিএফ জোৱান আৰু কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছে আৰু কুকি উগ্ৰপন্থীয়ে চিআৰপিএফ জোৱানৰ এখন বাহনত আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই আক্ৰমণত নিহত হৈছে দুগৰাকীকৈ চিআৰপিএফ জোৱান আৰু যি কুকি উগ্ৰপন্থী আৰু চিআৰপিএফ জোৱানৰ মাজত যি সংঘৰ্ষ হৈছে সেই সংঘৰ্ষত শ্বহীদ হৈছে দুগৰাকীকৈ চিআৰপিএফ জোৱানৰ আৰু শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষী নিজৰ যি তদন্ত আছে সেই তদন্ত বৰ্তমান সময়ত চলাই থকা দেখিবলৈ পোৱা গৈছে যেহেতু বিগত কিছুদিনৰ পৰা অশান্ত হৈ পৰি আছে মণিপুৰ আনকি নিৰ্বাচনৰ প্ৰাকখনতো দেখিবলৈ পোৱা গৈছিল যে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল মণিপুৰত যাৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া দেখিবলৈ পোৱা গৈছে যি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আছে সেই প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনতো কিছু হিংসাত্মক ঘটনা সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ পিছতে যি নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পুনৰ মণিপুৰত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল 22 এপ্ৰিলত কিন্তু তাৰ পিছতো ইটো হিতুকৈ সৰুবৰ যিসমূহ হিংসাত্মক ঘটনা আছে মণিপুৰত সেই হিংসাত্মক ঘটনা বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল বিগত বৰ্ষৰ পৰাই যি কুকি আৰু মেইটেৰ মাজত যি সাম্প্ৰদায়িক যি সংঘৰ্ষ হৈছিল এই সাম্প্ৰদায়িক সংঘৰ্ষ বৰ্তমান সময়তো চলি থকা দেখিবলৈ পোৱা গৈছে আৰু কুকি উগ্ৰপন্থী আক্ৰমণ চলাইছে চিআৰপিএফ জোৱানৰ ওপৰত কুকি উগ্ৰপন্থী চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাই বৰ্তমান সমগ্ৰ মণিপুৰতে এক উত্তেজনামুখৰ পৰিৱেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু এই উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু হৈছে দুগৰাকীকৈ চিআৰপিএফ জোৱানৰ যিহেতু শুকুৰবাৰে নিশাৰ ভাগত যি চিআৰপিএফ জোৱান আৰু কুকি উগ্ৰপন্থীৰ মাজত যি সংঘৰ্ষ হৈছিলে সেই সংঘৰ্ষৰ ফলত মৃত্যু হৈছে দুগৰাকীকৈ চিআৰপিএফ জোৱানৰ আৰু এই ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে এই তদন্ত অব্যাহত ৰখা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ পিছতে সমগ্ৰ মণিপুৰতে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে যিহেতু সন্মুখত আছে লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ পুনৰ মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ আছে বৰ্তমান সময়ত মণিপুৰত আৰু বিগত বৰ্ষৰ পৰা এই হিংসাত্মক ঘটনা চলি আহিছে যি কুকি আৰু মেইটে সম্প্ৰদায়ৰ মাজত যি গোষ্ঠীগত সংঘৰ্ষ আছে এই গোষ্ঠীগত সংঘৰ্ষ বৰ্তমান সময়তো কিছু প্ৰান্তত চলি থকা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ চলাইছে কুকি উগ্ৰপন্থীয়ে শুকুৰবাৰে নিশাৰ ভাগত চিআৰপিএফ জোৱানৰ ওপৰত আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই আক্ৰমণত মৃত্যু হৈছে দুগৰাকীকৈ চিআৰপিএফ জোৱানৰ অৰ্থাৎ তেওঁলোকৰ যি সংঘৰ্ষ হৈছিলে এই সংঘৰ্ষৰ ফলত দুগৰাকীকৈ চিআৰপিএফ জোৱানৰ বৰ্তমান সময়ত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই হিংসাত্মক ঘটনা আৰু এই ঘটনাৰ পিছতে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন মণিপুৰত আৰক্ষী প্ৰশাসন বৰ্তমান সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ পিছতে এতিয়া যি তদন্ত আছে সেই ঘটনাৰ ওপৰত যি আৰক্ষীয়ে যি তদন্ত আছে সেই তদন্ত বৰ্তমান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতো এতিয়া সমগ্ৰ মণিপুৰতে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে